নমস্কাৰ ৰাইজ, আমি শ্বুটিঙত ব্যস্ত হৈ আছোঁ। চাব আপোনালোকৰ মৰমৰ মধুষা হেয়াৰ চেনেলত আহি আছে এখন নতুন ধাৰাবাহিক উশাহে নিশাহে, যিদৰে আপোনালোকে সেন্দুৰী গংগা, শাহু বোৱাৰী, অজাতি বোৱাৰী, মানুহৰ জীৱন এইবোৰ আপোনালোকে অভিনয়ৰ দ্বাৰা চিৰিয়েল আঁকোৱালি লৈছে। এইখন ধাৰাবাহিকো আঁকোৱালি ল'ব। খুব বৰ দুখ লগা হ'ব, কাহিনীবোৰ হ'ব মাক বৌক, বৰমাক শাহুক, বোৱাৰীজনীক অত্যাচাৰ কৰিব মৰমৰ ওচৰেৰে বিয়া পাতি। গতিকে আপোনাৰ সকলোখিনি চাব, ভাল পালে লাইক কমেণ্টো কৰিব, শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। বহুতখিনি কৰিছে, বহুত ধন্যবাদ দিছোঁ। আৰু আপোনালোকে মুখ্যকৈ মৰম দি আদৰি লৈ যাব। গতিকে আজি আমাৰ শ্বুটিংখন চলি থাকিব। বহুতো ধেমালিও হ'ব, কথাও আছে, ৰসদানে কথাও আছে। এতিয়া মাৰ মতে বোলে মহে বজ্জা, মহে বোলে ঘৰখন খালো, জুই লগালো, ধ্বংস কৰিলো। মই বোলে তাৰ সতি নিখুৰ শত্ৰু। ইমান কোৱাৰ পিছত আকৌ মোৰ হাতেৰে যদি ভাত আঞ্জা নাখায়, তেওঁৰ পেটে নকৰে, ভোকে লাগি থাকে। কি কৰোঁ মই এতিয়া, উপায় নোপোৱা হ'ল। নহ'লে মই পাৰি মানুহৰ এই গৰমত চাদৰ মেখেলা পিন্ধিব নোৱাৰোঁ দেই। যি ৰ'দ দিছে বাহিৰত, 38 ডিগ্ৰী মাৰিছে আজি। চাদৰ মেখেলা পিন্ধি খাই যাব লাগিব, এই মেক্সিটোৱে ভাল। গৰমত লাগিলে মৰিয়ে যাম, তথাপিও চাদৰ মেখেলা পিন্ধিম মানুহে। সেইবিলাক ঘৰত থাকোঁতে সাদৰী বোৱাৰী হৈ থাকিব লাগে, তাত লিখাই আছে নেকি? এই মাৰ বুৰঞ্জীখনত লেখাই আছে তুমি সাদৰী বোৱাৰী হৈ থাকা বুলি। কি কৰোঁ আৰু ল'ৰাটোক ক'লোঁ বোলো কাপোৰখিনি চাফা কৰি থওঁ, মানুহটো নাই, মানুহটো বিহুলৈ গৈছে। এনেখানে এইযোৰ কিনি আনিছোঁ, বজাৰত ইমান ধুনীয়া পালোঁ, 200 টকা পাই। মই কিনি লৈ লাগেও নহয়, এনেকৈ পূজাৰ পাৰি চাদৰ, পূজাৰ পাৰি গ'লে ভাল আৰু চলা পাৰি। এইটো মই আকৌ নতুনকৈ বনাই লৈছোঁ, নহ'লে বৰ দিগদাৰ। বস্তু থোৱাৰ কাৰণে আলমিৰা নালাগে, নহয় লাগে এটা আলমিৰা, নহ'লে বৰ দিগদাৰ। তাই বোলে ভাতো খায়, ভাতো নহ'লে মোকে কৰিব, তাই শাকখিনি কৰি নি আহি পাকঘৰত উঠিলে। এতিয়া ভাতকেইটাও বনাম, বনোৱাৰ আগতে অলপ চাহ পানী খাই ল'ব। যিমান কৰিলেও মাৰ মন ভুলাব নোৱাৰোঁ। এজনী কিবা বেলেগ মা পালোঁ দেই, বেলেগৰ বোৱাৰীবিলাকৰ সুখে খোৱা লোৱাকে দি ভাত আছে, ৰাতিৰে ভাত আছে, গৰম কৰিম, দালি বনাম, আলু ভাজিম। এই গৰমত আৰু কি হ'ব কি নহ'ব, ভাতকেইটা বনাই দিম। আৰু দালি বহাইছে, বহাই দিছোঁ। ৰুমকেইটা ভাল কৰোঁ যায়। ঘৰেই নহয় আৰু এতিয়া আকৌ জলকা পাওঁ, দালি বনাইছোঁ, আলু ভাজিছোঁ আৰু ভাত। এই গৰমত নোৱাৰি নহয়। সকলোৰ পিনে সমস্যাই মোক আগভাতি ধৰিছে। ক'লৈ যাওঁ, কি কৰোঁ, ক'তনো মই থাকোঁ? মা নাই বুলিহে, মাটো কালি আহি পাব, মোক কি ক'ব? বোৱাৰী হৈ আহিছোঁ মই, মোৰ কিন্তু ভয় লাগি আছে। মায়ে বা মোক কি কৰে? শুনিছোঁ মা বোলে বহুত বজ্জাল, মানে যদি বৰিয়কক কিবা তেৰা বেকা কৰে মায়ে গালি পাৰিব, মাৰিব, ধৰিব। ভগৱান আপুনি বিচাৰ কৰিব, আৰু যদি মই সত্যত আছোঁ তেতিয়াহ'লে মোক ন্যায় দিব, আৰু যদি অসত্যত আছোঁ তেতিয়াহ'লে মোক শাস্তি দিব। কিবা এটা মই কৰিব লাগিব। কি কৰোঁ? মানুহজনতো নাই, দিল্লীত মাতিব, দিল্লীৰ পৰা আনিব লাগিব মানুহজনক।
আহিলে আকৌ মন্দিৰটো মই মুচি কৰিব লাগিব যদি মন্দিৰ মুচাই নাই সেৱা কৰাও নাই মন্দিৰটো ধুই মুচি আহিব লাগে তাতে মোৰ বেডৰুমটো চাফা কৰিছোঁ আজি আকৌ কেইটামান আলহী অহাৰ কথা আছে গৰম আজি একেবাৰে জ্বলি যাব লাগে গৰম দিছে এজনী বোৱাৰী হৈছোঁ যেতিয়া ঘৰতো সকলো দায়িত্বই পালন কৰিব লাগিব নহ'লে মা মোৰ মাহী পেহী দুটাই গালি শুনিব লাগিব মই ভাল কৰিলেও বেয়া বেয়া কৰিলেও ভাল সেইকাৰণে অলপ লৈছোঁ ভাতকেইটা নোহোৱা কৰিছোঁ নালাই দিব ভাতকেইটা নোহোৱা কৰিছে খালি পাৰিব চল এনেকৈ থৈ দিছোঁ মানুহ আহিলে বহিব পৰা গৈছে নহ'লে আকৌ ভাবিছে এইবোৰ লৈ লৈছোঁ ৰুমত ইমান গৰমত থাকিব নোৱাৰি আৰু বেছি নহ'লে ৰাতিপুৱা আকৌ মাছ এতিয়া দেখা পাই এতিয়া মামাই আলু সমস্যা কমিব বুলিহে ভাবিছিলোঁ নাই সমস্যা বেছিয়ে হ'ল হতাশ বৰষুণ নামি গ'ল ঢেৰেকনি নামি আহিল জীৱনলৈ বিয়া হৈ কিবা ভুলে কৰিলোঁ নেকি ৰঞ্জনৰ লগত গতিকে আমি আহি আছোঁ কিন্তু উশাহ ধন্যবাদ